বৰপেটা জিলাৰ মন্দিয়া টাউন প্ৰেছ ক্লাব গঠন। বৰপেটা জিলাৰ অন্তৰ্গত নৱগঠিত মন্দিয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ মন্দিয়া চহৰত গঠিত হ'ল মন্দিয়া টাউন প্ৰেছ ক্লাব। 2022 চনৰ জানুৱাৰী মাহত গঠন হৈ সমাজৰ নিতান্ত প্ৰহৰী হিচাপে কাম কৰি অহা মন্দিয়া প্ৰেছ ইউনিয়নৰ কমিটিখনে সাংবাদিক লুৎফৰ ৰহমানৰ পৌৰোহিত্যত এখন সভা কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰি আজি সৰ্বসন্মতিক্ৰমে মন্দিয়া প্ৰেছ ইউনিয়নৰ নামটো সলনি কৰি মন্দিয়া টাউন প্ৰেছ ক্লাব হিচাপে নামকৰণ কৰে। নতুনকৈ গঠন কৰা মন্দিয়া টাউন প্ৰেছ ক্লাবৰ কমিটিখনত সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ND24ৰ সাংবাদিক মনিৰ উদ্দিন মোল্লা। উপসভাপতি পদৰ দায়িত্বত অধিষ্ঠিত হৈ আছাম টকছৰ সাংবাদিক লুৎফৰ ৰহমান। সাধাৰণ সম্পাদকৰ পদত দায়িত্ব গ্ৰহণ কৰে সাংবাদিক দেৱান নুৰ জামাল ইছলাম। সহ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে NKTV প্লাছৰ সাংবাদিক ইউছুফ আলী। কোষাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে নিউজ লাইভৰ সাংবাদিক আব্দুল আজিজ আহমেদে আৰু কাৰ্যালয় সম্পাদক হিচাপে দায়িত্ব দিয়া হয় আছাম টকছৰ আন এগৰাকী সাংবাদিক শ্বহিদুল ইছলামক। অঞ্চলটোৰ বিভিন্ন উদীয়মান সাংবাদিক সাহিত্যিক লেখক লেখিকা ও বিভিন্ন শিল্পীসকলক অন্তৰ্ভুক্ত কৰা হয় এই মন্দিয়া টাউন প্ৰেছ ক্লাবৰ সদস্যৰ তালিকাত। নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি সমূহ অসমবাসীক জনাব বিচাৰিছোঁ যে 2022 চনৰ 1 জানুৱাৰীৰ পৰা মন্দিয়া প্ৰেছ ইউনিয়ন নামেৰে আমাৰ এখন সাংবাদিকসকলৰ এখন ইউনিয়ন আছিল। আজি সেই কমিটিখন পুনৰ গঠন কৰা হ'ল। তাৰ লগতে মন্দিয়া প্ৰেছ ইউনিয়নৰ নামখন সলনি কৰি আজিৰ সভাৰ প্ৰস্তাৱ ও সমৰ্থন মৰ্মে মন্দিয়া টাউন প্ৰেছ ক্লাব হিচাপে ঘোষিত হ'ল। আৰু আজিৰ পৰা অসমবাসীয়ে আমাক মন্দিয়া টাউন প্ৰেছ ক্লাবৰ সদস্য হিচাপে জানিব আৰু এখন শক্তিশালী কমিটি গঠন কৰি লোৱা হয়। আৰু কমিটিখনৰ সভাপতি হিচাপে মই অৰ্থাৎ মনিৰ উদ্দিন মোল্লাক সভাপতি হিচাপে, লুৎফৰ ৰহমানক উপসভাপতি হিচাপে, দেৱান নুৰজামাল ইছলামক সাধাৰণ সম্পাদক হিচাপে, ইউছুফ আলীক সহকাৰী সাধাৰণ সম্পাদক হিচাপে, আব্দুল আজিজক ধনবাৰ্লি হিচাপে আৰু কাৰ্যালয় সম্পাদক হিচাপে শ্বহিদুল ইছলামক সকলোৱে আজিৰ পৰা মন্দিয়া টাউন প্ৰেছ ক্লাবৰ সকলো কৰ্মকৰ্তা হিচাপে বা কাৰ্যকৰী কমিটিৰ সদস্য হিচাপে সকলোৱে জানিব। গতিকে মই অসমবাসীৰ ওচৰত আমাৰ এই মন্দিয়া টাউন প্ৰেছ ক্লাবৰ সমূহ সদস্যবৃন্দৰ সুচাৰুৰূপে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে কাম কৰি যোৱাৰ আশীৰ্বাদ বিচাৰি এইখিনিতে মই সামৰিছোঁ আৰু মোৰ সতীৰ্থসকলৰ লগতে কাম কৰি যোৱাৰ আশীৰ্বাদ আমি অসমবাসী ৰাইজৰ ওচৰত বিচাৰিছোঁ। নমস্কাৰ, মই প্ৰথমে অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই চেগতে সমূহ অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমি বিগত দিনত আমি মন্দিয়া প্ৰেছ ইউনিয়ন নামেৰে নামাকৰণ কৰি আমি সমাজৰ কিছু কাম কৰিছিলোঁ আৰু এতিয়া সেই মন্দিয়া প্ৰেছ ইউনিয়নখন আমি এখন কাৰ্যকৰী সভাৰ আহ্বানত আমি সকলোৱে বহিছিলোঁ আৰু বহাৰ পিছত সৰ্বসন্মতিক্ৰমে সকলোৱে মিলি আমি মন্দিয়া প্ৰেছ ইউনিয়নৰ নামাকৰণৰ ঠাইত আমি নতুনকৈ মন্দিয়া টাউন প্ৰেছ ক্লাব নামেৰে নামাকৰণ কৰিলোঁ আৰু এইটো আজিৰ সভাত সৰ্বসন্মতিক্ৰমে গৃহীত হ'ল। আৰু আজিৰ পৰা আমাক সকলোৱে ইতিমধ্যে আমাৰ সভাপতিয়ে আপোনালোকক জনাইছে আমাৰ পূৰ্ণাংগ কমিটিখনৰ কোন পদত আছে। গতিকে মই সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ আৰু এই চেগতে অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা আৰু আমি নতুন উদ্যমেৰে যাতে আমি মন্দিয়া টাউন প্ৰেছ ক্লাবৰ হৈ আপোনালোকৰ সহায় সহযোগিতাত আমি কৰিব পাৰোঁ আৰু সমাজৰ
কিছু অন্ধকাৰত থকা কিছু কাম যাতে আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিব পাৰোঁ, এই আশা সন্মুখত লৈ আজিৰ এই মন্দিয়া টাউন প্ৰেছ ক্লাবৰ এজন সাধাৰণ সম্পাদক হিচাপে আপোনালোকৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।